ওম শান্তি। 16 এপ্ৰিল 2025 সাকাৰ মহাবাক্য। মৰমৰ সন্তানসকল, নিজৰ অৱস্থা চোৱা। মোৰ একমাত্ৰ পিতাৰ প্ৰতিয়ে অন্তৰৰ আকৰ্ষণ আছে নে কোনো কৰ্ম সম্বন্ধীয়ৰ প্ৰতি অন্তৰ আকৰ্ষিত হৈ আছে? প্ৰশ্ন: নিজৰ কল্যাণ কৰিবলৈ কোন দুটা কথাৰ নিতৌ খতিয়ান চাব লাগে? উত্তৰ: নিতৌ যোগ আৰু চলনৰ খতিয়ান চোৱা। পৰীক্ষা কৰা যে কোনো অহিত্য নকৰিলো। সদায় নিজৰ অন্তৰক সোধা যে মই পিতাক কিমান স্মৰণ কৰোঁ, নিজৰ সময় কেনেদৰে সফল কৰোঁ। আনকতো চাই নাথাকোঁ, কাৰোবাৰ নাম ৰূপত অন্তৰ আকৰ্ষিতটো হৈ থকা নাই। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. এনেকুৱা কোনো কৰ্তব্য কৰিব নালাগে যাৰ দ্বাৰা যোগ্য পিতাৰ নিন্দা হয়। পিতাৰ দ্বাৰা যি সৎবুদ্ধি পাইছা সেই বুদ্ধিৰে ভাল কৰ্ম কৰিব লাগে। কাকো দুখ দিব নালাগে। ইজনে সিজনক অদৰকাৰী খবৰ সুধিব নালাগে। পৰস্পৰ জ্ঞানৰ কথা পাতিব লাগে। অসত্য, ছয়তানী, ঘৰ ভঙা কথা এই সকলোবোৰ এৰি মুখেৰে সদায় ৰত্ন উচ্চাৰণ কৰিব লাগে। আসুৰিক কথা শুনিবও নালাগে, শুনাবও নালাগে। বৰদান: 5 বিকাৰ ৰূপী শতৰূপ পৰিৱৰ্তন কৰি সহযোগী কৰি তোলোতা মায়াজিত জগতজিত হোৱা। বিজয়ীয়ে শতৰুৰ ৰূপ পৰিৱৰ্তন নিশ্চয় কৰে। গতিকে তোমালোক বিকাৰ ৰূপী শতৰূপ পৰিৱৰ্তন কৰি সহযোগী স্বৰূপ কৰি তোলা, যাৰ দ্বাৰা তেওঁ সদায় তোমালোকক চালাম জনাই থাকিব। কাম বিকাৰক শুভকামনাৰ ৰূপলৈ, ক্ৰোধক আত্মিক নিচাৰ ৰূপলৈ, লোভক অনাসক্ত বৃত্তিৰ ৰূপলৈ, মোহক স্নেহৰ ৰূপলৈ আৰু দেৱাভিমানক স্বাভিমানৰ ৰূপলৈ পৰিৱৰ্তন কৰি দিয়া, তেতিয়া মোহজিত হৈ যাবা। শ্লোগান: প্ৰকৃত সোণত মোৰ বোধেই অশুদ্ধি, যিয়ে মূল্য কম কৰি দিয়ে, সেয়েহে মোৰ বোধ সমাপ্ত কৰা। সংযুক্ত ৰূপৰ স্মৃতিৰে সদায় বিজয়ী হ'বলৈ আজিৰ অব্যক্ত সংকেত। যিকোনো কাৰ্যত বা সেৱাত যেতিয়া অকলশৰীয়া অনুভৱ কৰা, তেতিয়াই ভাগৰি পৰা। তেতিয়া 2 ভুজাধাৰী সংগী কৰি লোৱা, 1000 ভুজাধাৰীক পাহৰি যোৱা। যিহেতু 1000 ভুজাধাৰী নিজৰ পৰমধাম ঘৰ এৰি তোমালোকক সংগ দিবলৈ আহিছে, তেন্তে তেওঁক নিজৰ লগত সংযুক্ত কৰি কিয় নাৰাখা? সদায় বুদ্ধিৰে সংযুক্ত হৈ থকা, তেতিয়া সহযোগ প্ৰাপ্ত হৈ থাকিব। ওম শান্তি।